নমস্কাৰ সকলোলৈকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। ভিডিঅ'টো কিন্তু আজিৰ নহয় দে 21 তাৰিখৰে ভিডিঅ' যিহেতু সময় পোৱা নাছিলোঁ সেইকাৰণে ভিডিঅ'টো এডিট কৰিব পৰা নাছিলোঁ। ধুনীয়াকৈ মই চাদৰ মেখেলা পিন্ধি চেলেং চাদৰ লৈ আছোঁ মানে আজি দেউতাৰ শ্ৰাদ্ধ মানে 3 বছৰ সম্পূৰ্ণ হ'ল দেউতা ঢুকুৱা। তো ধুনীয়াকৈ ৰাতিপুৱা সোনকালে উঠি কাম বন আজৰি কৰি চাদৰ মেখেলা পিন্ধি চেলেং চাদৰ লৈ ভকত আহিব বুলি ৰৈ আছোঁ, কিন্তু ভকত এতিয়ালৈকে আহিয়ে পোৱা নাই। প্ৰায় এতিয়া 10টা বাজিলেহি, কিমান বা দেৰি হয় আহা। তো ওলাই মেলি ধুনীয়াকৈ ৰেডি হৈ আছোঁ ভকত আহিব বুলি। বাৰে বাৰে আগফালে যাওঁ, পদূলিমুখত চাওঁ, নাই অহা, অলপ দেৰি হ'ব বুলি কৈছে। সেইকাৰণে তো বোলো ভিডিঅ'কে এটা বনাই লওঁ। সেইকাৰণে মই চাদৰ মেখেলা ভালকৈ পিন্ধিব নাজানো দেই। মায়ে মোক ধুনীয়াকৈ পিন্ধাই দিছে। মায়ে মানে ধুনীয়াকৈ ফিটিং কৰি পিন্ধাই দিয়ে। মই কোচটো দিবলৈ নাজানো ভালকৈ। সেইকাৰণে মায়ে সদায় মোক ক'ৰবাত যোৱাৰ আগত আগতীয়াকৈ বা ক'ৰবাত কিবা চাদৰ মেখেলা পিন্ধিব লগা হ'লে সদায় আগতীয়াকৈ পিন্ধাই লয়। তাৰপিছত ইফালে এয়া হৈছে দেউতা। আমাৰ দেউতালৈ মোৰ মাজে মাজে মানে কি মই লগ পোৱা নাছিলোঁ ন দেউতাক, কিন্তু মোৰ এনেকুৱা ভাৱ হয় যেন দেউতা থকা হয় মোক এতিয়া মায়ে মোক যেনেকৈ মৰম কৰে ঠিক তেনেকৈ চাগে মৰম কৰিলে হয় নিজৰ ছোৱালীৰ নিচিনা। মায়ে এতিয়া যেতিয়া ক'ৰবাত গ'লেই মানে কিবা এটা নহয় কিবা এটা লৈ আহে মোলৈ। তো মানে মাজে মাজে মানে ভাবোঁ দেউতা থকা মায়ে যেনেকৈ মৰম কৰে তেওঁ চাগে তেনেকৈ মৰম কৰিলে হয়। আৰু সেই বাহিৰতে চকী পাৰি থৈছে ভকতসকল আহিব বুলি। আৰু এইফালে মাক দেখিছেনে, মায়ে মাছ ধুই আছে। আৰু সেইখিনি সময়তে মাৰ ফোনটো আহিলে। মই বোলো কোনে ফোন কৰিছে বুলি চালোগৈ, মোনাই ফোন কৰিছে, মানে সৰুজনীয়ে ফোন কৰিছে। তাই সদায় ৰাতিপুৱা এটা ফোন কৰে, আমি কি কৰিছোঁ কি কৰা নাই, ভালে আছোঁ নে নাই বুলি সদায় ৰাতিপুৱা তাই ফোন এটা কৰে। তাকে মাক ফোন কৰিছে, ময়ো কথা পাতিলোঁ। ফোনটো ৰিচিভ কৰি তাৰপাছত মাক দিলোঁগৈ। মায়ে মাছ ধুই ফোনত কথা পাতি আছে। যিহেতু ভকতসকল আহি পোৱা দেৰি হ'ব অলপ, সেইকাৰণে আমি যিবোৰ কাম কৰিব পাৰোঁ সেইবোৰ কৰি কিনে থৈ দিছোঁ। আৰু মায়ে ধুনীয়াকৈ মাছ চাছ ধুই থৈ দিছে। আৰু ইফালে বাচন বৰ্তনবোৰ ধুনীয়াকৈ ধুই মেলি পূৰা ৰেডি কৰি থৈ দিছোঁ। আৰু ভকত আহিলে তেওঁলোকে নিজৰ নিজৰ কাম কৰিব সকলোৱে। সেইকাৰণে আমি বাকী বস্তুবোৰ যোগাৰ কৰি ধুনীয়াকৈ দি থৈছোঁ। আৰু মায়ে চাকিও জ্বলালে, ধুনীয়াকৈ চাকি জ্বলাই মেলি তাৰপিছত আৰু ইফালে জেগাই নাই গোটেই ঘৰটোত, মানে বস্তু আনি থৈ দিয়া আছে ঘৰৰ বনাই থকাৰ কাৰণে। তো সেইকাৰণে সকাম ভাগ বাহিৰতে কৰিবলগীয়া হৈছে, যিহেতু জেগা নাই। গেৰেজটো ধুনীয়াকৈ মুচি কৰি দিছে, একদম ধুনীয়াকৈ মাটি গোবৰ দি ধুনীয়াকৈ মুচি দিছে। তো ইয়াতে আৰু যেনে তেনে যিহেতু মানুহ মাতা নাই, তেনেকৈ 9জন ভকতকে মাতা হৈছে, সময়ো নাই কাৰো। তো সেইকাৰণে আৰু এই ভকতসকল আহি পালে। দেউতা এজনে প্ৰসাদখিনি উলিয়াই ধুই আছে, মাহ প্ৰসাদখিনি। বুটখিনি আগতীয়াকৈ ধুলে আৰু সেই মগু মাহখিনি ধুনীয়াকৈ বাকলিবোৰ এৰুৱাই ধুই আছে। ধুই মেলি তেওঁ ধুনীয়াকৈ আৰু শৰাইত দিবগৈ। সেইকাৰণে এইবিলাক চব বাচন বৰ্তন ৰেডি কৰি থৈ দিয়া আছে। ভাত বনাবলৈ চৰুটো ধুনীয়াকৈ মায়ে মাটিয়ে লিপি থৈ দিছে। আৰু এইফালে ভকতসকলে নিজৰ কামত লাগি আছে। তেওঁলোকে ধুনীয়াকৈ ইজনে এটা কাম কৰিছে, সিজনে এটা কাম কৰিছে। ধুনীয়াকৈ কমলা গুচাইছে, আদা গুচাইছে, নাৰিকল কাটাই নাৰিকল কাটিছে। আৰু ইফালে কল কাটিছে। ধুনীয়াকৈ মানে কলৰ পিছফালখিনি কাটি দিয়ে ন, তো ধুনীয়াকৈ সকলোৱে নিজৰ নিজৰ কাম কৰি আছে। আৰু তো এইফালে দেখিছেই নহয়, চবেই নিজৰ নিজৰ কাম কৰি আছে। তো তেওঁলোকে নিজৰ কাম কৰক আৰু আমি ধুনীয়াকৈ এইবোৰ শৰাই পাতা মানে সেৱা এভাগ লোৱাৰ পাছতে তেওঁলোকক চাহ একাপ দিয়া হ'ব। আৰু চাহকাপ দিয়া হ'ব, যিহেতু সেৱা এভাগ নোলোৱাকৈ চাহ দিয়া হোৱা নাই। তো এইফালে সকলোৱে নিজৰ কাম বন কৰি এতিয়া পাঠ পঢ়িবলৈ আৰম্ভ কৰিছে। দেউতাজনে ধুনীয়াকৈ চব ৰেডি কৰি মেলি থৈ দিছে। এইফালে এতিয়া পাঠ পঢ়িব। আৰু পাঠ পঢ়াৰ পাছত তেওঁলোকে আহি ভকত দেউতাজনে আহি ইফালে ভাতত চৰুত জুই দিলেহি। তাৰপিছত জুই ধৰি মেলি এটা চৌকাত বনালে বহুত দেৰি হ'বৰ কাৰণে আৰু এটা চৌকা সিফালে মানে আমাৰ আছেই পাৰ্মানেণ্টলি চৌকা এটা মাটিৰ, এইফালে টেম্পৰাৰীকৈ পাতি দিছে। তো ইয়াতে মানে ভাতটো বহাইছে, ইফালে দাইলখিনি বইল কৰিছেগৈ। তো এইফালে মানে দুটা চৌকা, দুফালে দুজনে লাগি আছে। আৰু ধুনীয়াকৈ বাহিৰতো নাম গাই আছে, পাঠ আৰু নাম গাই আছে। যিহেতু সময় মানে ইমান সময় নিমিলেগৈ, তো অলপ চলপ ভিডিঅ' কৰিবলৈও নহ'ল সেইখিনি। তো আৰু ইয়াতে ভিতৰতে কাম বনবোৰ কৰি থাকোঁতে সময়ে পোৱা নাই, অকল সেৱাটো কৰিবলৈ যাওঁ। সেৱা কৰি আহি আকৌ নিজৰ কামত লাগোহি। তো দেউতাজনে ধুনীয়াকৈ জুইকুৰা লগাই লৈছে আৰু খুৰীজনীয়ে। আৰু ইফালে চাওকচোন
মই ঔটেঙা কাটি আছোঁ যিহেতু ঔটেঙা মাছে বনোৱা হ'ব তো ধুনীয়াকৈ মই ঔটেঙা কাটি আছোঁ তাৰপিছত এই মানুহজনে আহি ভিডিঅ' কৰি আছে সেইটো বোলো ভিডিঅ' ক্লিপটো ৰাখি থৈ দিওঁ ইয়াতে সাঁচি যিহেতু ভিডিঅ'বোৰ থাকিলে ভাল লাগে আৰু দেউতাজনীয়ে ভাতৰ মাৰ কাঢ়ি আছে ধুনীয়াকৈ হেৰি কৰি দেউতাজনে কিবা বিচাৰি আহিছিলে আৰু ইফালে মায়ে আৰু কোনোবা আহিছিলে সেইকাৰণে ধুনীয়াকৈ মায়ে ধুমাধুম চাহ দুকাপ বনাইছে চবেই নিজৰ নিজৰ কামত লাগি আছে আৰু যে মানুহজনে মাক কিবা এটা সুধি আছিলে তেতিয়া মায়ে কিবা কৈ আছিলে হাঁহি দিছে দেই মায়ে ধুনীয়াকৈ তাৰপিছত আৰু ইফালে চাহ জটাই আছে চাহ দিবলৈ তাৰপিছত ইফালে মই একদম ঔটেঙা কাটাত লাগি আছোঁ আৰু দেউতাজনে ইফালেতো নিজৰ চৰু পাতি ইফালে দাইল বইল কৰি আছে মায়ে কৈ আছে আজি দেউতাকৰ শ্ৰাদ্ধ বুলি কৈ আছে আৰু তাৰপিছত মই এইফালে কৈ আছোঁ ভকতসকল অহা ইমান দেৰি হৈছে 11টা বাজিছে আমি আহিব বুলি পদূলি মুখতে ৰৈ আছোঁ নাই অহা বহুত দেৰি হৈছে আৰু মুঠতে এয়া এতিয়া বনাই মেলি নাম গাই ধুনীয়াকৈ হৈ গ'ল ভকতসকলে ইয়াতে যিহেতু নাম পাঠ গালে তো ইয়াতে তেওঁলোকে ভাত খাজু ইয়াতে খাব তো সকলোৰে বাবে বাঢ়ি দিছে আৰু ধুনীয়াকৈ চবেই দি মেলি এতিয়া তেওঁলোকে খাইছে আমাৰ ইয়াতে মানে নিয়ম ন ঘৰৰ মানুহো বহিব লাগে মানে যিহেতু ভকতসকল বহিছে ঘৰৰ মানুহ বহিব লাগে কোনো আৰু ককাজনে কৈছে যে মোক ভালকৈ ফটো এখন উঠাবলৈ মই বোলো উঠাইছোঁ ৰ'ব আপোনাক ধুনীয়াকৈ মই ফটো এখন উঠাইছোঁ বুলি মই পূৰা একদম মুখৰ আগলৈকে কেমেৰাটো লৈ গৈছোঁ ধুনীয়াকৈ তেওঁ সকলোৱে খাই মেলি বহি ভকতসকলক বিদায় দিবলৈ সময় হৈছে আৰু তেওঁলোকে এতিয়া সেৱা কৰিলোঁ আমি ধুনীয়াকৈ খাই উঠাৰ পাছত যিহেতু ভকতক বিদায় দিব লাগে তাৰপাছত আৰু সকলোবোৰ গ'লগৈ মই আৰু ভিতৰৰ পৰাই ভিডিঅ' কৰি